আমি NSM কৰ্মীসকলে ৰেগুলাৰখিনিৰ লগত সমানে কাম কৰোঁ। তেওঁলোকে যিখিনি কাম কৰে আমিও সেই সকলোখিনিয়ে কাম কৰোঁ, কিন্তু চেলাৰীখিনিৰ ক্ষেত্ৰত মানে বহুত ডিফাৰেঞ্চ আছে। তেওঁলোকে আমাতকৈ বহুত বেছি পায়, আমি তেওঁলোকতকৈ মানে বহুত কম দৰমহা পাওঁ। তাৰোপৰি এতিয়া নতুনকৈ পদবিলাকত মানে নতুনকৈ ষ্টাফ নাৰ্ছখিনি জইন কৰাই আছে, বহুত জুনিয়ৰ ছোৱালীও জইন কৰিছে। কিন্তু NSMত বহুত পুৰণা বাইদেউসকলো আছে। আমিতো বাৰু ইমানো পুৰণা নহয়, তাতকৈ আমাতকৈও বহুত বয়সস্থ বাইদেউসকল আছে। তাত ছিনিয়ৰিটি বেচিছত তেওঁলোককতো আগতীয়াকৈ মানে জইন কৰাব পাৰে, মানে ৰেগুলাৰ কৰাব লাগে। তো আমাৰ ইকুৱেল কামৰ কাৰণে ইকুৱেল পে'মেণ্টৰ ব্যৱস্থা কৰিব লাগে। আৰু এতিয়া আমি ক'ৰবাত কিবা সুবিধা যদি আমি যদি লোন চোন বিচাৰি যাওঁ, সেইখিনিও আমাৰ NSMখিনিয়ে নাপায় বুলি সেনেকৈ আমাক পঠিয়াই দিয়ে। যিকোনো ক্ষেত্ৰত আমাৰ ছুটিৰ ক্ষেত্ৰতো আমাৰ লগত বহুত ডিফাৰেঞ্চ আছে। আমাক মানে NSM বুলি আমাক সব ক্ষেত্ৰতে মানে আমাক পিছ পেলাই থাকে, কোনো গুৰুত্বই নিদিয়ে। অফিচ ক'ৰবাত গ'লেও মানে NSMখিনিক মানে কোনো পাত্তাই নাই। আৰু সবচে ইম্পৰ্টেণ্ট মানে কি, আমাক চেলাৰীটো বিশেষকৈ আমি সমানে যিহেতু কাম কৰিছোঁ, আমি সমান কাম কৰিছোঁ। আমিতো NSM বুলি বহি থকা নাই, ৰেগুলাৰ যিমান কাম কৰিছে সমানে কাম কৰিছোঁ, সমানে পেচেণ্টক ট্ৰিটমেণ্ট দিছোঁ। বৰ্তমান মানে আমাৰ এতিয়া যদি ৰেগুলাৰেশ্যন নকৰে তেওঁলোকৰ যিটো 8 পে পায়, তাৰ ভিতৰত আমাকো যাতে 7 পে এইটো আমাক যদি ধৰি দিয়ে, পিছত ৰেগুলেশ্যন কৰা সেইটো তেওঁলোকৰ কথা। কিন্তু আমি বৰ্তমান আমাৰ সেইটো বিচাৰিছোঁ। আৰু ৰেগুলাৰ ৱাইজৰবিলাকৰ যেনেকৈ ছুটিৰ পৰা আদি কৰি চব যিখিনি সুবিধা পাই আছে, গতিকে আমাৰ NSMখিনিও আণ্ডাৰ NSMৰ সকলো কৰ্মচাৰীয়ে সেইখিনি পাব লাগে বুলি আমি ভাবোঁ। আৰু আজি এইটো 3দিনীয়া কাৰ্যসূচীত যদি একো এতিয়ালৈকে আমি মেম'ৰেণ্ডাম দিয়াৰ পিছতো যদি স্বাস্থ্যমন্ত্ৰীয়ে আমাৰ একো হেৰি নলয়, তেতিয়াহ'লে আমি ইয়াতকৈ ভয়ংকৰ ৰূপ ল'ম বুলি আমি মানে ডিক্লেয়াৰ দিছোঁ। আৰু আজি পেচেণ্টৰ সেইটো লৈ আমি দুখিত, কিন্তু এতিয়া ৰেগুলাৰ চিষ্টাৰবিলাক আছে, ৰেগুলাৰ কৰ্মচাৰীখিনি আছে, তেওঁলোকে কৰি আছে। কিন্তু আমাৰখিনি নহ'লেও নহয়, কিন্তু আমি উপায় নাই। সদায় আমি ৰাইজলৈ বহুত মানে দুখিতভাৱে কৈছোঁ যে আমি আজি এইটো ষ্টেপ ল'বলগীয়া হোৱাৰ কাৰণে আমি তেওঁলোকৰ সেৱা আগবঢ়াব পৰা নাই। সেইফালৰ পৰা আমি সকলো NSMৰ কৰ্মচাৰী আমি দুখিত।